আজি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ সভাপতি আদৰণি ইতিমধ্যে সমাপ্ত হৈছে। দ্বিতীয় কাৰ্যসূচী মূল পতাকা উত্তোলনো সমাপ্ত হৈছে। দ্বিতীয়তে 25 বছৰীয়া যিটো আমাৰ ৰূপালী জয়ন্তী বৰ্ষৰ তাৰ যিটো পৰ্ব ইতিমধ্যে সমাপ্ত কৰিলোঁ। ইয়াৰ পিছতে আছে আমাৰ শ্বহীদ বেদীত মাল্যাৰ্পণ শ্ৰদ্ধাঞ্জলি। আমাৰ 2001 বৰ্ষৰ যিখিনি কৰ্মকৰ্তা আমাৰ এই পৃথিৱীৰ পৰা আঁতৰি গৈছে বা ইহলৰা সম্বৰণ কৰিছে, তেওঁলোকৰ নামত আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। তাৰ পিছতে আছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা ইয়াৰ পৰা আমাৰ সূৰ্যনগৰলৈ আমি ৰাওনা হ'ম। তাৰ পিছতে আছে আমাৰ অকণমান বিৰতি, চাহ বিৰতি, দৈ চিৰা, চাহ বিৰতি বা দৈ চিৰা ইত্যাদি কৰি আমাৰ অসমীয়া যিটো জলপান, সেই জলপানৰ আমি ব্যৱস্থা কৰিছোঁ। সমূহ ৰাইজলৈ আমি আহ্বান জনাইছোঁ। 2 বজাৰ লগে লগে আমাৰ নৃত্য, অসমীয়া লোক সংস্কৃতিৰ ওপৰত নৃত্য প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। আৰু যিখিনি ল'ৰা ছোৱালীয়ে তাত অংশগ্ৰহণ কৰিব খোজে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। তাৰ পিছতে আছে আমাৰ এই বিহুখনৰ স্মৰণিকা এনাজৰী, যিখন এনাজৰী 2001 চনতে আমাৰ বিহুৰ লগত সংগতি ৰাখি আমি প্ৰকাশ কৰিছিলোঁ। সেইখনৰ উন্মোচন সাংস্কৃতিক অনুষ্ঠান উদ্বোধনৰ আগে আগে আমাৰ এনাজৰী উন্মোচন হ'ব। তাৰ পিছত আছে আমাৰ সমবেত সংগীত তথা সাংস্কৃতিক সন্ধিয়াৰ উন্মোচন। সাংস্কৃতিক সন্ধিয়াৰ আমাৰ এটা 2001 বৰ্ষৰ পৰাই আমাৰ এটা প্ৰথা চলি আহিছে। প্ৰথম বিহুৰ দিনা আগতে আমাৰ দুদিনা হৈছিলে, 18 আৰু 19। 18 তাৰিখে আমাৰ স্থানীয় যিখিনি ল'ৰা ছোৱালী শিল্পী আমাৰ সমাজত আছে বা উঠি অহা ল'ৰা ছোৱালী, তেওঁলোকক আমি সুবিধা দিওঁ। ঠিক তেনেকুৱাকৈ এইবিলো আমি স্থানীয় শিল্পীখিনিক আমি সুবিধাকণ দিম বুলি ভাবিছোঁ। আৰু লগতে নিমন্ত্ৰিত অতিথি আমাৰ কৌতুক অভিনেতা বিপুল ৰাভাদেৱ আমাৰ মাজত উপস্থিত হ'ব। অহাকালি আমাৰ ময়ূৰী দত্ত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ। আৰু 20 তাৰিখে আছে মৌচম গগৈ আৰু তেওঁৰ সংগী। এইখিনিয়ে মূল আমাৰ কাৰ্যসূচী। এটা বিশেষ পৰিস্থিতিত 2001 চনত এই বিহুখন পতা হৈছিলে। আপুনি জানে যে আজি 4 বহাগ মানে আজি নাঙল বিহু। এই নাঙল বিহু এই আমাৰ বিহুখন 4 তাৰিখে পতাৰো এই তাৎপৰ্যতা আছে। যিহেতুকে বিহুখন কৃষিৰ লগত জড়িত, এইটো আচলতে কৃষকসকলৰ উৎসৱ আছিলে। সেইকাৰণে আমি এই নাঙল বিহুৰ পৰা বিহুখন আমি আৰম্ভ কৰিছোঁ। এই বিহুখনে আজি 25 বছৰ অতিক্ৰম কৰিলে। ইতিমধ্যে এই অঞ্চলত বিভিন্ন মানুহ বসবাস কৰিব আৰম্ভ কৰিছে। আমাৰ এই বিহুখনে লগতে এটা যিটো অসমৰ যুগ যুগান্তৰ পৰা কেৱল অসমীয়াসকলৰ কাৰণে নহয়, গোটেই অসমবাসীক এটা একতা এনাজৰীৰে বান্ধি ৰাখিছে। সেইকাৰণে এই বিহুৰ মাজেৰেই আমি এই প্ৰতিফলিত কৰাৰ কাৰণে চেষ্টা কৰি আহিছোঁ। আমাৰ বিহুৰ মঞ্চত বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন কৰা হ'ব। আৰু তাৰ মাজেৰে আমি এটা সমাজৰ বাৰ্তা দিব বিচাৰিছোঁ, সেইটো হৈছে সমন্বয়ৰ বাৰ্তা। আমি পুনৰ এডিটৰবোৰক ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানটোত আহি আপোনালোকে সম্প্ৰচাৰ কৰাৰ কাৰণে। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।